আহক মই চাবুৱাৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰীমতী প্ৰীতমা হাজৰিকা। মোৰ খুব বুকুৰ এইখিনি বিষ হৈ আছিলে। তাৰপিছত মই আহিয়ে প্ৰথম প্ৰাৰ্থনা কৰিছিলোঁ, সেই প্ৰভু মোৰ বুকুৰ বিষটো যে নাই মই সাক্ষ্য দিব পৰা কৰি দিয়ক বুলি। তাত কাম কৰিলোঁগৈ, কাম কৰি আহি মই গুচি আহিলোঁ। আহি পিনি খুব পিটিকি পিটিকি চাইছোঁ, মানে বিষটো নাই। এয়ে মোৰ সাক্ষ্য আছিলে। আৰু মোৰ ল'ৰাটো অসুস্থ হৈছে, তেওঁকো সুস্থ কৰি দিয়ে, তাকে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু ঈশ্বৰ। আৰু মোৰ যিমান এই পবিত্ৰ গৃহলৈ মই 2019 চনৰ পৰা আহিছিলোঁ। আৰু ইয়াত যিমান নহালৈকে মোৰ যিমান সকলো গাত দেহ ৰোগত যিমান ৰোগ দুখৰ যিমান মানে বেমাৰ আজাৰ আছিলে, সকলোখিনি ইয়াত আহি মই পৰিত্ৰাণ পালোঁ। আৰু এতিয়া সাক্ষ্য নিদিয়াৰ কাৰণে চাগে আকৌ মোৰ মানে টেবলেট নেখালেই আগতে নহৈছিলে, এতিয়া টেবলেট আকৌ ৰিটাৰ্ণ খাবলগীয়া হৈছে। সেয়ে বোলো সাক্ষ্য নিদিয়াৰ প্ৰব্লেম বুলি সাক্ষ্য দিছোঁ। আৰু 2 নম্বৰ সাক্ষ্য হৈছে, মই যেতিয়া ধান দোৱা পৰ্ব আছিলে, সেইদিনাখন ইয়াত আহোঁতে মোৰ ভাইটি সি এক্সিডেণ্ট হৈছিলে। আৰু এক্সিডেণ্ট হ'লত মই তেতিয়া ইয়াত প্ৰাৰ্থনা কৰি কৈছিলোঁ, প্ৰভু তুমি তাক সুস্থ কৰি দিবা। আৰু তেতিয়া এক্সিডেণ্ট হ'লত তাৰ গাড়ী একদম ভাগি চুৰমাৰ হৈ গৈছিলে। তাৰ লেফ্ট হেণ্ড আৰু ভৰি দুয়োটাই মানে দুখ পাই পূৰা ভাগি গৈছিলে। তেতিয়া মই ইয়াত কান্দি কান্দি প্ৰাৰ্থনা কৰি কৈছিলোঁ, প্ৰভু তাক সুস্থ কৰি দিবা, ভাল কৰিবা। আৰু সি এতিয়া ভাল পালে, ভৰিটো খোজকাঢ়িব পাৰিছে। আৰু হাতখন অকণমান প্ৰব্লেম এটা আছে, সেই প্ৰব্লেমো যেন প্ৰভুৱে তাক সুস্থ কৰি দিয়ে। ঈশ্বৰৰ প্ৰশংসা হওক। মহান গুৰু পিতা অনুমাক কোটি কোটি ধন্যবাদ জনাইছোঁ। আজি মোৰ এটি সাক্ষ্য আছে, সেই সাক্ষ্যটি কওঁকৈ আজি এবছৰ পাৰ হ'ল, কিন্তু ক'ব পৰা নাই। আজি ক'বলৈ আহিছোঁ, মোৰ বহি থকা মাটিখিনি মোৰ আজিলৈকে পতাই হোৱা নাছিলে। আজি মই 98 মানতে লোৱা মাটি আজিলৈকে পতা হোৱা নাই। কিন্তু যোৱা বছৰ 25 চনত বসুন্ধৰা হিমন্ত বিশ্ব শৰ্মাই দিছিলে। সেই বসুন্ধৰাত জমা দিবলৈ গৈছিলে কাগজপত্ৰ। তেতিয়া মই ঈশ্বৰৰ বাক্য এটা পঠিয়াই পিনে সেই মোৰ কাগজপত্ৰখিনি জমা দিছিলোঁ। কিন্তু মোক ঈশ্বৰে ইমানেই আশীৰ্বাদ কৰিলে, মোৰ মাটিখিনি একে বছৰতে ঈশ্বৰে পতা কৰি দিলে। মই কোটি কোটি ধন্যবাদ জনাইছোঁ। আৰু বাকী এডোখৰ মাটি লৈ থোৱা আছে, গুৰু পিতাই আমাক আশীৰ্বাদ কৰি থৈছে। এইখিনি মাটি মই কেতিয়া হয় আমাৰ নামত, কিন্তু ৰাইজৰ কাৰণে এডোখৰ দান দিয়া কথা আছে নামঘৰৰ কাৰণে। সেইখিনি যেন অতি সোনকালে আমাৰ হয়, তাকে মই ৰাইজৰ ওচৰত দিব পাৰোঁ। মই গুৰু পিতা আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মোৰ শহুৰ দেউতাই লৈ থৈ দিয়া মাটিয়ে মোৰ আজিলৈকে মাটি বাৰী আমাৰ কোনো পতা হোৱা নাই। কিন্তু ঈশ্বৰে আশীৰ্বাদ কৰিলে হ'ব বুলি ভাবিছোঁ, নাজানো আৰু মোৰ জন্মৰ পৰা এতিয়ালৈকে যিমান পাপ অপৰাধ কৰিছোঁ মই নাজানো, সেই পাপ যেন ঈশ্বৰে ক্ষমা কৰি দিয়ে। আৰু ৰাইজৰ ওচৰতো যদি কিবা পাপ অপৰাধ কৰিছোঁ, তাকো যেন ক্ষমা কৰি দিয়ে। ঈশ্বৰক কোটি কোটি ধন্যবাদ জনাইছোঁ। সাক্ষ্য ইমান আছিলে। আমি খৰাহাটৰ পৰা আহিছোঁ, ডিমু মণ্ডলী। আৰু আমি বহুত ধাৰ ঋণত এনেকৈ সোমাই বহুত আমি অসুবিধাত আছিলোঁ। তেতিয়া আমি ঘৰখন মানে যোনটো ৰুমত আমি থাকোঁ, তাত 3 মাহ দিন আমি তলা মাৰি আৰু মা ঘৰত কাৰোবাৰ ঘৰত তেনেকৈ মানে ল'ৰা ছোৱালী লৈ থকা অৱস্থা হৈছিলে। মানুহে আমাক বিচাৰি ফুৰে, তেনেকৈ লুকাই লুকাই থাকিছিলোঁ। তাৰপিছত আমাৰ মামাৰ ল'ৰাটোৱে ভাইটিয়ে এই পবিত্ৰ গৃহৰ কথা ক'লে। সেই কোৱাৰ পিছতে আমি ইয়াত আহিলোঁ। তাৰ নেক্সট দিনাখন আমি ভাল খবৰ এটা পালোঁ যে বেংকৰ পৰা আমাৰ যি আৰু মানুহজনৰ কামটো ৰখি আছিলে, সেই কামখিনি হ'ল। গোটেইটো আমি যোনটো মানুহৰ পৰা লুকাই ফুৰিছিলোঁ, সেই বাজাজৰ হেৰিত আছিলে, সেইটো গোটেইখিনি আমি মাৰিব পাৰিলোঁ ধাৰটো। সেয়ে মানে আমাৰ তেতিয়াৰ পৰা প্ৰভুৱে কৃপা কৰিলে আৰু আমি সেই ৰুমখনত এতিয়া শান্তিকৈ ল'ৰা ছোৱালী লৈ আছোঁ। প্ৰভু যেন আগলৈকে আমাক আশীৰ্বাদ কৰক, এয়ে আমাৰ জীৱনটো বাক্য আছিলে।